জুলি, এই ৰাজীৱৰ কাৰণে মাকে যিজনী চাইছে বাৰ্বি, সেইজনী অলপ উৎপাতটো বেছিয়ে হৈছে। আৰু তই গম পোৱা নাছিলি নেকি সেইদিনা বাৰ্থডে পাৰ্টিটো কাৰ আছিলে? তই একচুৱেলি এতিয়াৰ পৰা যে ক'ৰবাত কিবা যদি অৰ্গেনাইজ কৰিবলৈ মাতে, তই ফাৰ্ষ্টে ডিটেইলছ উলিয়াই ল'বি, কাৰ কি পাতিছে আৰু অনাৰ কোন হয়। ডিটেইলছ উলিয়াৰ পিছতহে তই যাম বুলি কবি, বুজিলি? নহ'লে এনেকৈ গুচি গ'লে মানে প্ৰব্লেম হ'ব কেতিয়াবা। সেইদিনা এতিয়া সেইজনীয়ে সুযোগ পাই গ'ল তোক ইনচাল্ট কৰিবলৈ। তাকেই পিহু, তই ঠিকেই কৈছ, সেইজনীৰ উৎপাতটো বেছি বাঢ়ি গৈছে। আৰু মইনো এতিয়া কি কৰিম তই কচোন? তেনেকুৱা হ'ব বুলিনো কোনোবাই জানে নেকি? মই একেবাৰে গম পোৱা নাছিলোঁ সেই বাৰ্থডে পাৰ্টিটো যে সেইজনীৰ কাৰণে কৰা হৈছে। তেনেকৈ গম পোৱা হ'লেতো মই কেতিয়াও নাযাওঁ। কিন্তু তেনেকুৱা হ'ব বুলি আগতীয়াকৈ জানিলেনো মানুহৰ লগত তেনেকুৱা কিবা হ'ব নেকি? একচুৱেলি তাই বেছি ওপৰত উঠিছে ৰাজীৱৰ মাকৰ কাৰণে। ৰাজীৱৰ মাকৰ ফুল ছাপোৰ্ট পাইছে যে, সেইকাৰণে তাই বেছি উৰি আছে। আৰু লগতে ৰাজীৱো কম নি, তাইৰ লগত শ্বপিং কৰিবলৈ গৈছে, একেলগে মুভি চাবলৈ গৈছে। তাইক আৰু কি লাগিছে? সেইকাৰণে তাই মোক এনেকৈ যি মন যায় তাকে কৈ পিনি ইনচাল্ট কৰিব পাৰিছে। নহ'লে তাই ইমান সাহস নে মোক এনেকৈ ক'বলৈ? সেইটো হয় বাৰু জুলি, মইতো ভবাই নাছিলোঁ। মাকৰ কথা বাৰু বাদ দে, মাকজনী প্ৰথমৰ পৰাই তোৰ লগত তেনেকুৱা কৰিছেচোন। মাকৰ পৰানো আৰু বেলেগ কি আশা কৰিম? কিন্তু ৰাজীৱ ইমান সোনকালে সি এনেকৈ মানে চেঞ্জ হৈ যাব মইতো ভাবাই নাছিলোঁ। তাকো সেই বাৰ্বিজনীৰ কাৰণে। সেইজনী দেখিলেই মোৰ খং উঠি যায়। তাই চুলিৰ কালাৰটো দেখিছ নাই? ফোনে আৰু চাগে তেনেকৈ কালাৰ নকৰে নেকি? তাই যিহে কালাৰ কৰি থৈছে, য়েল্ল' কালাৰ কোনোবাই চুলিত কৰেনে? দেখিবলৈ যে কেনেকুৱা বুঢ়ীজনীৰ নিচিনা লাগে। সেইজনীৰ কাৰণে ৰাজীৱে বাদ দিছে। অঁ বিহু, তাকে এতিয়া কাকনো কি কবি তই? মোৰ এতিয়া কাকো একো ক'বলৈ মন নোযোৱা হ'ল আৰু। সেইটো কাৰণে বাদেই দিছোঁ। এতিয়াৰ পৰা খালি কোনোবাই যদি এনেকৈ পাৰ্টি চাৰ্টি অৰ্গেনাইজ কৰিবলৈ মাতে, তেতিয়া মই ডিটেইলছটো উলিয়াবই লাগিব। তই ঠিকেই কৈছোঁ। কাৰণ এইবাৰ পৰা এইজনীয়ে আকৌ মোক টাৰ্গেট কৰিব পাৰে। মানুহৰ আগত মোক লাভ দিবৰ কাৰণে তাই জানি বুজি মোৰ ওচৰতে এনেকৈ অৰ্ডাৰ কৰিব পাৰে। সেইটো কাৰণে মই এবাৰ পৰা চাব লাগিব। তাইক এইবাৰ মই চান্সেই নিদিওঁ তেনেকুৱা কৰিবলৈ। আৰু বাই চান্স যদি তেনেকুৱা হৈ যায়, এইবাৰ কিন্তু ময়ো মনে মনে থকাত নাই। অঁ, মই সেইটোৱে ক'ব লৈছিলোঁ। তই আকৌ নকওঁ নহয় মানুহৰ ইমানকৈ একো। কিন্তু এইবাৰৰ পৰা মনে মনে নাথাকিবি। তাই কি বুদ্ধি কৰি তোক কেনেকৈ ইনচাল্ট কৰিব পাৰোঁ সেইটোহে চাব। গতিকে তাই কিবা এটা ক'লে তই লগত লগত লাগি যাবি। তাইকো একদম মানে দি দিবি, যাতে তাইও চিনি পায় তই কোন হয়। এনেই মনে মনে নাথাকিবি। অঁ জুলি, বুজিলোঁ। মই ইমানো বুৰ্বক নহয় ন। মই মানুহক প্ৰথমবাৰ ক'বলৈ দিওঁ কি মন যায়, আৰু বাৰে বাৰে মোক কৈ থাকিব আৰু মই মনে মনে থাকিম, তেনেকুৱা হ'বই নোৱাৰে। গতিকে তই টেনশ্যনে নল'বি। এইবাৰ তাইক কেনেকৈ মোক মানুহৰ আগত ইনচাল্ট কৰি চাওঁচোন। তাইক মই দুগুণ ইনচাল্ট কৰি দিম। শেষত তাই নিজেই লাজ পাই তাৰপৰা গুচি যাব লাগিব। বাৰু এইবোৰ বাদ দে, এতিয়া যাওঁ ব'ল। ৰাজীৱ, তোমাৰ কাম শেষ হ'ল? বাৰ্বি, তুমি ইয়াত কি কৰিছা? আৰু মোৰ কাম শেষ হওক বা নহওক, তুমি ইয়ালৈ কিয় আহিব লাগে? কি মানে ৰাজীৱ, তুমি সদায় ইমান খঙত কিয় থাকানো? আৰু মইনো তোমাক কি কৰিলোঁ তুমি যে সদায় মোক এনেকৈ খঙেৰে মাত দিয়া? মইতো ভাবিছিলোঁ তুমি এনিটাইম বিজিয়ে থাকা। মই তোমাৰ লগত ক'তো ওলাই যোৱাও নহয়, তেনেকৈ কথাও নহয়। সেইটো কাৰণে ভাবিলোঁ এতিয়া তোমাৰ কামো শেষ হ'ব যেতিয়া, তুমি ওলোৱাৰ পিছত আমি দুয়োটাই যাম কফি ডেটত, কফি একাপ খাম, কথাও পাতিম, আৰু একেলগে ঘৰলৈ যাম বুলি ভাবিছিলোঁ। সেইটো কাৰণেহে মই ইয়ালৈ আহিছোঁ, আৰু তুমি মোক খং কৰিছা। অ' ৰিয়েলি? কিন্তু মোৰ কাম এতিয়াও শেষ হোৱা নাই, আৰু তোমাৰ লগত কফি খাবলৈও মই নাযাওঁ। তুমি ভালকৈ জানা তোমাৰ লগত ক'ৰবাত যোৱাত মোৰ অলপো ইণ্টাৰেষ্ট নাই। গতিকে এতিয়া মোৰ কামত তুমি ডিষ্টাৰ্ব কৰি নাথাকিবা। তোমাৰ যাবলৈ মন গৈছে তুমি অকলে গুচি যোৱা, কিন্তু মোৰ কাৰণে ৱেইট কৰি নাথাকিবা। যোৱা এতিয়া ইয়াৰ পৰা। এই ৰাজীৱটো মানে অলপ বেছিয়ে কৰে। মই ইমান ভাল মুডত আছিলোঁ, ভাবিলোঁ সি কামৰ পৰা ওলাব, তাৰপিছত একেলগে কফি খাবলৈ যাম, আৰু এতিয়া মোক এনেকৈ এটিটিউড দেখাবলৈ আহিছে। মই তাৰপিছত ইমান পৰি আছোঁ, আৰু কোনে এনেকৈ তাক ইম্পৰ্টেঞ্চ দিব? মই বেছি হেৰি কৰি আছোঁ কাৰণে বেছি এটিটিউড দেখাবলৈ আহিছে। কিন্তু উপায়ো নাই নহয়। এতিয়ালৈকে চাগে সেই জুলিজনী পাহৰিব পৰা নাই। কিবা এটা কৰিবই লাগিব, নহ'লে সদায় মোক এনেকৈ ইগন'ৰ কৰি থাকিব। আজি এই ডনাটছকেইটা দেখিবলৈ বহুত ধুনীয়া লাগিছে দেই। মোৰে খাওঁ খাওঁ লাগি গৈছে। পম্পিক টেষ্ট কৰিব দিছিলোঁ নহয়, কেনেকুৱা বা পালে? তাইক মই ক'বলৈ কৈছিলোঁ কি বা কৰি আছে। নিজে গৈ সুধিবগৈ লাগিব। এতিয়া হৈ গ'ল বাৰু, অকণমান বহি লওঁ। আকৌ কাষ্টমাৰ আহিলে মানে একদম কেতিয়াবা ভিৰ হ'লে বহুত ভিৰ হৈ যায় নহয়, বহিবলৈ টাইমেই নাপাওঁ। জুলিক লগ পাম। জুলি, হাই, কি খবৰ তোমাৰ? হাই, তুমি তুমি ইয়াত কি কৰিছা? মোৰ ভালেই বাৰু, তোমাৰ ভালনে? অঁ, মোৰ ভালেই দিয়া।
কিয় জুলি মই ইয়ালৈ আহিছোঁ কাৰণে তুমি বেয়া পাইছা নেকি যদি বেয়া পাইছা গুচি যাম বাৰু কিন্তু মইতো ইয়ালৈ তোমাক লগ পাম বুলিহে আহিছিলোঁ কিমান দিন হৈ গ'ল তোমাক লগেই পোৱা নাই আহিবলৈ নোপোৱা হ'লোঁ ইয়ালৈ আজি সেইকাৰণে ভাবিলোঁ ইয়ালৈ আহি তোমাক এবাৰ লগ পালে মানে ভাল লাগিব লগ কৰি যাওঁ বেয়া পাইছোঁ যদি হ'ব দিয়া অ' নাই নাই কিয় বেয়া পাম ন তুমি ইয়ালৈ অহাৰ কাৰণে মই একচুৱেলি তোমাক ইয়াত হঠাৎ দেখিলোঁ যে আচৰিত হৈ গ'লোঁ একচুৱেলি তুমিতো জানাই চাগে তোমাৰ দাদা আৰু মোৰ মাজত কি চলি আছে আৰু তোমাৰ মায়েওতো চাগে তোমাক মোৰ ওচৰলৈ আহিবলৈ মানা কৰিছে ইমান দিন তোমাক দেখাও নাই সেইটো কাৰণে হঠাৎ আহিলা যে মই সেইকাৰণে বাৰু তুমি ঠিকে আছা ন সেইটো কথা গম পাওঁ দিয়া কিন্তু তুমি আকৌ এইটো নাভাবিবা মায়ে কৈছে কাৰণে মই তোমাক লগ কৰিবলৈ নাহিম তোমাক বেয়া পাম একচুৱেলি মায়ে ষ্ট্ৰিক্টলি মোক তোমাৰ ওচৰলৈ আহিবলৈ মানা কৰি দিছিলে আহিলেই মোৰ ঘৰৰ পৰা ওলাই বন্ধ কৰি দিম কৈছিলে সেইকাৰণে ভয়তে মই তোমাৰ ওচৰলৈ আহিব পৰা নাছিলোঁ কিন্তু আজি বুদ্ধি কৰি মিছা কথা কৈ পিনে ওলাই আহিলোঁ সেইটো কাৰণে ভাবিলোঁ তোমাৰ ইয়ালৈ আহিম আৰু মোৰ ফেভৰেট পেষ্ট্ৰিও খাই ল'ম অ' হয় নেকি ভালেই কৰিলা দিয়া পিছে আজি তুমি মিছা কথা কৈ ইয়ালৈ আহিছা কেনেবাকৈ তোমাৰ মায়ে গম পাব লাগিলে আকৌ মোকে নুদুখিলেই হয় যে ময়ে তোমাক জানি বুজি এনেকৈ ইয়ালৈ আহিবলৈ কৈছোঁ বুলি সেইটো কাৰণে ভয় লাগে আকৌ হয় নেকি তুলি টেনশ্যন নল'বা তুমি মায়ে আজি গম নাপায় আৰু যদিও গম পাই যায় তোমাক মই নফচাওঁ নহয় আৰু তোমাৰ গাত ভুল নাই যেতিয়া মায়ে তোমাক দুখ দিলে নহ'ব নহয় প্ৰতিটো কথাৰ কাৰণে মই নিজেই ক'ম বাৰু যে মোৰ নিজৰ ইচ্ছামতে আহিছোঁ বুলি গতিকে তুমি টেনশ্যন নল'বা আৰু এটা কথা তুমি মোৰ কাৰণে ফেভৰেট হয় আৰু সেই বাৰ্বি চাৰ্বি সেইবোৰ মোৰ অলপো ভাল নালাগে কেনেকুৱাজনী আকৌ মায়ে যে কিনো ভাল পায় তাই একদম দেখিব নোৱাৰোঁ মই হয় নেকি হ'ব এনেকৈ নক'বা আকৌ এতিয়া বেয়া লাগিলেও ভাল লাগিলেও সেয়া তোমাৰ হ'বলগীয়া বৌ হয় গতিকে পিছত যদি কেনেবাকৈ গম পায় যে তুমি তাইৰ বিষয়ে তেনেকৈ কৈছা তোমাক জানো এৰি দিব সেইটো কাৰণে নক'বা দিয়া আৰু হ'ব যি হ'বলগীয়া আছে সেইটোতো আৰু আমি কিবা কৰিব পাৰিম জানো বাৰু তুমি তোমাৰ ফেভৰেট পেষ্ট্ৰি খাম বুলি কৈছা নহয় ৰ'বা তুমি ইয়াতে বহা মই তোমাৰ কাৰণে লৈ আহিছোঁ জুলি তুমি সঁচাকৈ বহুত কিউট আছা চোৱাচোন সেই বাৰ্বিজনীয়ে তোমাক দেখিবই নোৱাৰে কিন্তু তুমি তাৰপিছতো তাইৰ বিষয়ে ইমান ভালকৈ কৈছা যিয়ে নহওক পিছত তাইনো মোক কি কৰিব পাৰিব যদিও আমাৰ ঘৰত বোৱাৰী হৈ আহে মই কিন্তু তাইৰ লগত ইমান ক্ল'জ হ'বলৈও নাই মোৰ অলপো ভাল নালাগে কৈছোঁ নহয় দেখিলে খং উঠি যায় মায়েহে একেবাৰে বাৰ্বি বাৰ্বি কৰি থাকিব বৰ এনেই বাৰ্বিজনী তাতকেতো তুমি কিউট আছা বাৰু হ'ব দিয়া মই ইয়াত বহিছোঁ অঁ জুলি মোৰ কাৰণে কফিও লৈ আহিবা আৰু লগতে তোমাৰ কাৰণে আনিবা দুইজনী একেলগে কফি খাইকে কথা পাতিম থেংক ইউ ঠিক আছে হ'ব দিয়া তুমি বহা মই তোমাৰ কাৰণে কফি আৰু পেষ্ট্ৰি লৈ আহিছোঁ অ'কে ঠিক আছে